এইগৰাকী হয় শচীন তেণ্ডুলকাৰৰ জীয়ৰী সাৰা তেণ্ডুলকাৰ। জীৱনত কেতিয়াবা শচীন তেণ্ডুলকাৰক ইমান ওচৰৰ পৰা দেখা পাম বুলি কেতিয়াও ভবা নাছিলো। মানে কথাটো এনেকুৱা, আমাৰ ঘৰৰ ওচৰতে এটা ব্ৰিটিছৰ দিনৰ ক্লাব আছে আৰু সেই ক্লাবলৈ যোৱাকালি আহিছিল শচীন তেণ্ডুলকাৰ, মানে তেওঁৰ পৰিয়াল আহিছিল দিয়কচোন, তেখেতৰ জীয়ৰী, তেখেতৰ পত্নী, আৰু দুপৰীয়া আহাৰ গ্ৰহণ কৰিছিল। আৰু তেতিয়া সেই খবৰটো যেতিয়া এই ক্ৰিকেট প্ৰেমীসকলে যেতিয়া লাভ কৰিছিল আৰু তাৰ পাছত সেই ক্ৰিকেট প্ৰেমীসকলৰ মাজত যিটো উৎসুকতা আছিল, হাতত গামোচা লৈ কোনোৱে শচীন তেণ্ডুলকাৰক পিন্ধাবৰ কাৰণে ৰখি আছিল। আৰু সঁচাকে সেই দৃশ্যটো দেখিলে সঁচাকে এটা ভাল লগা দৃশ্য। আৰু শচীন তেণ্ডুলকাৰে ক্ৰিকেট বেট আৰু টি চাৰ্টত অটোগ্ৰাফ দি থৈ গ'ল, যিটো সঁচাকে এটা ডাঙৰ কথা। কাৰণ এজন ক্ৰিকেটৰ ভগৱান বুলি আমি যিহেতুকে জনা যায় শচীন তেণ্ডুলকাৰক, সেই শচীন তেণ্ডুলকাৰৰ নিচিনা এজন মানুহৰ এটা চহী, এটা অটোগ্ৰাফ সঁচাকে এটা বহুমূলীয়া বস্তু। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে গোটেইখিনিয়ে আপোনালোকক ভিডিঅ'ত লগতে ফটো সকলোখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। শচীন তেণ্ডুলকাৰ নামটো শুনিলেই কিবা এটা ভাল লাগি যায়, নহয় জানো? আৰু সেই শচীন তেণ্ডুলকাৰকে আমি সৰুৰ পৰা টিভিত দেখা পাই আহিছিলোঁ। যেতিয়া আমি ক্ৰিকেট খেল চাইছিলোঁ, যেতিয়া আমি এডভাৰটাইজ চাইছিলোঁ, সদায় আমি শচীন তেণ্ডুলকাৰক টিভিত দেখা পাইছিলোঁ। কিন্তু যোৱাকালিৰ দিনটোত শচীন তেণ্ডুলকাৰক একদম ওচৰৰ পৰা দেখা পাই সঁচাকে বহুত ভাল লাগিল। আৰু সেই পৰিৱেশটো, এই ক্ৰিকেট অনুৰাগীৰ মাজৰ, ক্ৰিকেট অনুৰাগীৰ উৎসুকতাৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো সঁচাকে ভাল লগা আছিল। এই মানুহে কেনেদৰে চিঞৰিছে আপোনালোকে দেখিছে, শচীন শচীন বুলি যেনেদৰে চিঞৰিছে। আৰু সেইখিনি সময়ত শচীন তেণ্ডুলকাৰ আছিল ক্লাবৰ ভিতৰত তেখেতৰ পৰিয়ালৰ সৈতে কিবা আহাৰ গ্ৰহণ কৰি আছিল। আৰু সেইখিনি সময়তে শচীন তেণ্ডুলকাৰৰ কাৰণে বাহিৰত অনুৰাগীসকল ৰখি আছিল, শচীন তেণ্ডুলকাৰক অকণমান মাত্ৰ চাবৰ কাৰণে, আৰু কোনোৱে শচীন তেণ্ডুলকাৰক এখন গামোচা দিবৰ কাৰণে ৰখি আছিল। আৰু সেই পৰিৱেশটো সঁচাকে শচীন তেণ্ডুলকাৰৰ প্ৰতি যিটো মানুহৰ মৰম, এগৰাকী ক্ৰিকেটাৰৰ প্ৰতি, যিহেতুকে শচীন তেণ্ডুলকাৰক ক্ৰিকেটৰ ভগৱান বুলি কোৱা হয়, আৰু সেই অনুৰাগীসকলৰ যিটো মৰম, সেই মৰমটো সেইখিনিতে কিন্তু প্ৰতিফলন হৈছে। আৰু শচীন তেণ্ডুলকাৰে প্ৰায় 1 ঘণ্টা সময় সেই যি ব্ৰিটিছৰ দিনৰ ক্লাব, যিটো মই কৈছোঁ যে প'ল' ক্লাব, সেই প'ল' ক্লাবত যিহেতুকে আছিল। আৰু তাৰ পাছত যেতিয়া শচীন তেণ্ডুলকাৰ যাবলৈ ওলাইছিল, আৰু সেইখিনি সময়ৰ পৰিৱেশটো যেতিয়া গেটখন খুলি দিয়া হৈছিল, ক্লাবৰ গেটখন যেতিয়া খুলি দিয়া হৈছিল, সেই সময়ৰ পৰিৱেশটো আপোনালোকে দেখিলে অভিভূত হৈ যাব, আচৰিত হ'ব। মানুহে এনেদৰে, মানে কাকো কোনো বুজাবলৈ নাই, মাত্ৰ শচীন তেণ্ডুলকাৰক এবাৰ চাব লাগে, সেইটোৱে সকলোৰে উদ্দেশ্য। আৰু সেই পৰিৱেশটো সঁচাকে শচীন তেণ্ডুলকাৰৰ যে ইমান এটা জনপ্ৰিয়তা, সঁচাকে কালি মই নিজে থাকি সেই অনুভৱটো মানে ল'ব পাৰিছোঁ। মানে ইমান মানুহ, আৰু যিখিনি মানুহ আছে এনেকে হেতা ওপৰা কৰিছে শচীন তেণ্ডুলকাৰক এবাৰ চুই চাবৰ কাৰণে, কোনোবাই হয়তো এবাৰ চকুৰে চাবৰ কাৰণে ইমান হেতা ওপৰা কৰিছে। হয়তো চাগে শচীন তেণ্ডুলকাৰক যদি অকণমান মানুহে শৃংখলাবদ্ধভাৱে যদি বা লাইন পাতি যদি ৰখিলেহেঁতেন, চাগে শচীন তেণ্ডুলকাৰ নিজে নামি দেখা দিলেহেঁতেন। বা তথাপিতো যিয়ে নহওক, তাৰ লগতে আৰু এটা কথা ক'ব লাগিব, লগত আহিছিল শচীন তেণ্ডুলকাৰৰ পত্নী অঞ্জলি তেণ্ডুলকাৰ, লগতে জীয়ৰী সাৰা তেণ্ডুলকাৰ। মই ফটোখিনিত দেখুৱাইছোঁ এয়া গাড়ীত কেনেদৰে গৈ আছে শচীন তেণ্ডুলকাৰৰ পত্নী আৰু শচীন তেণ্ডুলকাৰৰ জীয়ৰী। ক্লাবৰ ভিতৰৰ একেখন ফটো আপোনালোকক দিছোঁ, এইকেইখন ফটোখন দেখিলে আপোনালোকে গম পাব যে সঁচাকে কিন্তু খুব এটা ভাল লগা দিছে যে শচীন তেণ্ডুলকাৰে এখন ক্ৰিকেট বেট আৰু এটা টি চাৰ্টত তেওঁ নিজৰ অটোগ্ৰাফ দি থৈ গ'ল। শচীন তেণ্ডুলকাৰে দি থৈ যোৱা অটোগ্ৰাফটো যিগৰাকী যুৱকে পাবলৈ সক্ষম হ'ল, তেওঁৰ কাৰণে কিন্তু এটা বহুত ডাঙৰ এটা মানে বহুত ডাঙৰ কথা। যুৱকজনৰ নামটো উল্লেখ কৰি দিছোঁ, সেই যুৱকজন আছিল আৰ্যমান হাজৰিকা, আৰু লগতে এটা কণমানি শিশু, এই কণমানি শিশুটোৰ টি চাৰ্টত আৰু আৰ্যমান হাজৰিকাৰ এখন ক্ৰিকেট বেটত মানে শচীন তেণ্ডুলকাৰে
নিজৰ অটোগ্ৰাফ দি থৈ গ'ল। এই খবৰটো প্ৰথমে মই যেতিয়া গম পাইছিলো তেতিয়া এজন মানুহে মোক খবৰ দিছিলে যে এনেকুৱা শচীন তেণ্ডুলকাৰ আহি আছে, আৰু সেই খবৰটো পোৱাৰ পাছত যেতিয়া 1 নম্বৰ নে 2 নম্বৰ গাড়ীখনত যেতিয়া শচীন তেণ্ডুলকাৰ আহি আছে, তেতিয়া 1 নম্বৰ নহয়, মেবি 3 নম্বৰ গাড়ীখন, নাম্বাৰিং কৰা আছে গাড়ীত, 3 নম্বৰ গাড়ীখনত আহি আছে। আৰু সেইখিনি সময়ত শচীন তেণ্ডুলকাৰক দেখি মানে গাড়ীৰ ভিতৰৰ পৰা, আমি গাড়ীৰ ভিতৰত আছিলে, গাড়ীৰ বাহিৰৰ পৰা চাইছিলো সেই পৰিৱেশটো আৰু তাৰ পাছৰ পৰিৱেশটো আছে, যেতিয়া শচীন তেণ্ডুলকাৰ একদম ওচৰৰ পৰা দেখা পাইছিলো, একদম নম্ৰ ভদ্ৰ এজন অমায়িক মানুহ, সঁচাকে খুব ভাল মানুহ। আৰু সেইকাৰণেই চাগে ক্ৰিকেটত ইমানখিনি এটা দখল থকাৰ বাবে চাগে শচীন তেণ্ডুলকাৰক ক্ৰিকেটৰ ভগৱান বুলি কোৱা হয়, ক্ৰিকেটৰ কিংবদন্তি এজন ব্যক্তি বুলি কোৱা হয়। সঁচাকে খুব এটা ভাল এটা দৃশ্য দেখা পালো। আৰু যোৱাকালিৰ দিনটোত ইমান এটা ভাল সৌভাগ্য হ'ল যে মই জীৱনতো কেতিয়াও ভবা নাছিলো যে শচীন তেণ্ডুলকাৰক ইমান ওচৰৰ পৰা দেখা পাম। আৰু লগতে এই যিসকল ক্ৰিকেট অনুৰাগী, যিখিনি ক্ৰিকেট ভাল পোৱা ল'ৰা যিখিনি আহিছিলে চাবলৈ, ল'ৰা ছোৱালী, এই তেওঁলোকৰ কাৰণে এটা খুব এটা ভাল এটা স্মৰণীয়, কাৰণ শচীন তেণ্ডুলকাৰ আৰু কেতিয়া আহে কোনো ঠিক নাই, নাহিবও পাৰে, কিন্তু তেণ্ডুলকাৰক ওচৰৰ পৰা দেখা পোৱাটো কিন্তু এটা বহুত ডাঙৰ কথা। গতিকে মই ভিডিঅ'টো আকৌ এবাৰ লগাই দিছো, চাব আপোনালোকে। এইফালে ইয়াতে ভাল, ইয়াতে তুমি গামোচা লৈ থাকিবতো ৰ'বই। বেছি আগত গুচি নলাবা, তুমি ৰোৱা না এইখনেই খাম মই পিঠা এইফালে এইফালে আহা। सर एक बार सर फोटो आके सर सर आगत के পৰিয়াল নহয় লৈছো।